আসসালামু আলাইকুম এভৰিৱান। এই দেখিছেনে মই মানে গোটেই ঘৰৰ বস্তু বাহানি উলিয়াই দিছোঁ ধুবলৈ। তাৰপিছতে বোলো পাস্তা অকণ ৰাতিপুৱা বনাই খাই লওঁ, যিহেতু পাস্তা খাই মই বৰ ভাল পাওঁ। তাৰপিছত দুপৰীয়া মাছ তৰকাৰী বনালোঁ আৰু ভাত চব বনাই ল'লোঁ। তাৰপিছতে মই গোটেই ঘৰৰ বস্তু উলিয়াই দিছোঁ বাহিৰত, যিহেতু চব চফা কৰিব লাগিব, কাৰণ চফা নকৰালৈকেতো ভাল নালাগিব, যিহেতু চুৱে বাৰটো আমাৰ কাৰণে বহুত ডাঙৰ দিন, সেইকাৰণে। তাৰপিছতে এয়া দেখিছেনে মই গোটেই ঘৰ চৰ মুচি লৈছোঁ, কাৰণ বেৰ চেৰটো আগেই মুচিলোঁ, সেইবোৰতো দেখুওৱা হৈছেই। তাৰপিছতে এয়া মই ঘৰটো মুচি লৈছোঁ, কাৰণ শনিবাৰৰ দিনাখনেই ঘৰটো মুচোঁ, কাৰণ আগতীয়াকৈ মুচি থ'লে মানে কি হয়, ছোৱালীজনী লেতেৰা কৰে বহুত, আৰু চফা নাথাকিলে ঘৰটো ভাল নালাগে। তাৰপিছতে মই গোটেই ঘৰ চৰ চফা তফা কৰি ল'লোঁ, কৰি লৈ পেলাই চোতালখনো সাৰি লওঁ বুলি চোতালখনো সাৰি ল'লোঁ। সাৰি লৈ পেলাই গৰম পানী পাতি দিছোঁ, যিহেতু গা চা চব ধুই পেলাই ৰেডি হ'ব লাগিব, আজি ৰাতিটো আমি বহুত আমোল কৰিবলৈ আছে, সেইকাৰণে। তাৰপিছতে বেপাৰী এজন আহিছিলে, গ'লোঁ তাতো কিনো আনিছে চাওঁগৈ বুলি গৈ দেখিছোঁ ইমান মৰম লগা প্লেট কেইখনমান আনিছে, তাৰে দুখন ল'লোঁ। তাৰপিছতে এই কাপ কেইটামান আৰু মগ এটা আৰু এই বটল এটা ভনিয়ে ল'লে। তাৰপিছতে বোলো আহি বগৰী অকণ খাই লওঁ, যিহেতু দুপৰীয়া হৈ আছে, বগৰী যিহেতু ৰ'দটো বহুত ধুনীয়া। তাৰপিছত আমি বগৰী কেইটামান খুন্দি খাই ল'লোঁ। খাই লৈ পেলাই গা চা ধুই পেলাই ওলালোঁ, তাৰমানে আমি যাবলৈ তিনিআলিলৈ, তাৰমানে বস্তু কেইটামান আনিব লাগিব, কাৰণ প্ৰায়ভাগ কামটো আমি নিজেই কৰোঁ, আপোনালোকেতো জানেই। তাৰপিছতে আমি গ'লোঁ তিনিআলিলৈ, তাৰমানে বস্তু কেইটামান আনিব, যিহেতু ৰাতি গধূলি বনাব লাগিব, ৰাতি নহয় মানে গধূলি বনাব লাগিব, সেইকাৰণে। বনাব লাগিব বুলি নহয়, বনাই খাব পাৰে, কাৰণ এইটো আগৰ পৰাই চলি আহিছে, যিহেতু আমি বনাই পেলাই সকলো খাওঁ মানে, সেইকাৰণে। এই চুজি বনাবলৈ কাৰণে মই ময়দা ভাজিছোঁ, কাৰণ চুজি হালোৱাটো মই খাই ভাল নাপাওঁ, সেইকাৰণে মানে হালোৱা বনাবলৈ ময়দা হালোৱাই বনাইছোঁ। তাৰপিছত মানুহজনে ব্ৰইলাৰ আনিলে, তাৰপিছতে ব্ৰইলাৰ আৰু ৰুটি বনাম তাৰমানে। তাৰপিছতে মই পিঁয়াজ চিয়াজ ভনীক দিছোঁ কাটিবলৈ কাৰণে, আলু চালু কাটিবলৈ। তাৰপিছত আটা উতলা গৰম পানী দি তিয়াই থৈছোঁ। তাৰপিছত মোৰ হালোৱা ৰেডি হৈ গ'ল। তাৰপিছতে ৰুটিকেইখনো মই বেলি লৈছোঁ, বেলি লৈ পেলাই এইখিনি বনাই ল'ম, বনাই লৈ পেলাই আমি ৰাতি খাম আৰু। বাই বাই। এই আগৰবাতি জ্বলাই